হয় নন্দন, যদিও আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে যে 9 বজাৰ পাছত যেন ইয়াত কোনো ধৰণৰ ভিৰ নহয়, কিন্তু জুবিনৰ প্ৰতি যিটো আৱেগ, জুবিনৰ প্ৰতি যি ভালপোৱা, যি অনুৰাগ, সেই অনুৰাগটো মানুহৰ বুকুৰ পৰা কেতিয়াও স্থিমিত হৈ নাযায়। তাৰ জ্বলন্ত নিদৰ্শন এয়া নিশা প্ৰায় 9:30 বাজিছে। এতিয়াও যথেষ্ট ভিৰ আছে। কেমেৰা পাৰ্চন দেৱজিতে দেখুৱাই আছে, একেই ভিৰ পৰিলক্ষিত হৈছে। আৰক্ষীয়ে বাৰম্বাৰ অনুৰোধ কৰি আছে উলিয়াই পঠিওৱা। একাংশ লোক আছিল ইয়াত বহি, ভালমান দূৰ দূৰণিৰ পৰা আহিছিল, তেওঁলোকক ইতিমধ্যে অৱশ্যে উলিয়াই পঠিওৱা হৈছে জুবিন গাৰ্গৰ ঘৰৰ চৌহদৰ পৰা। কিন্তু তথাপি ইটোৰ পিছত সিটো দল আহিয়ে আছে। এতিয়া গেট বন্ধ কৰি ৰাখিছে। এটা এই গেটৰ বাহিৰত আমি দেখুৱাই আছোঁ যথেষ্ট ভিৰ, হাজাৰ বিজাৰ লোক ইয়াতে প্ৰতিকৃতি ৰখা হৈছে। তালৈ ইটোৰ পিছত সিটো দল গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আনখন গেটেৰে ওলাই গৈছে। এই একেই ভিৰ পৰিলক্ষিত হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে কোনো ধৰণৰ উদ্ভণ্ডালি এতিয়া দেখা হোৱা নাই। এই প্ৰায় 2 ঘণ্টা পূৰ্বে দুজন যুৱকে ইয়াত উদ্ভণ্ডালি সৃষ্টি কৰিছিল। তেওঁলোকক আৰক্ষীয়ে বুজাই বঢ়াই উলিয়াই পঠিয়ালে আৰু তেওঁলোকক জুবিনৰ অনুৰাগীয়েও তেওঁলোকৰ প্ৰতি ক্ষুব্ধ হৈছিল। জুবিনৰ যিসকল প্ৰকৃত অনুৰাগী সেইসকলে পৰিস্থিতি যাতে শান্তিপূৰ্ণ হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিছে। কিন্তু ৰাইজৰ যিটো ভিৰ, সেই ভিৰ কমা নাই, এতিয়াও আহিয়ে আছে। হাজাৰ বিজাৰ লোক, যথেষ্ট দূৰণিলৈকে আমি দেখিছোঁ, দূৰ দূৰণিলৈকে মানুহৰ লানি নিচিগা ভিৰ আজি আহিয়ে আছে। ইয়াত পুৱাৰ ভাগত ঠিক পুৱতি নিশা বা ৰাতিপুৱাৰ লগে লগে জুবিন গাৰ্গৰ নশ্বৰদেহ এই স্থানলৈ লৈ অহা হ'ব বুলি খবৰ ইতিমধ্যে পাইছে সকলোৱে। সেইকাৰণে তেওঁলোকৰ প্ৰিয় শিল্পীজনক চাবলৈ এই হাজাৰ বিজাৰ লোকৰ সমাগম ঘটিছে। এয়া আমি কেমেৰা পাৰ্চন দেৱজিতে দেখুৱাব। এইখিনি শ্ৰদ্ধাঞ্জলি জনাই আছে অকণমান দূৰত। এই কেমেৰা পাৰ্চন দেৱজিতে দেখুৱাই আছে এয়া জুবিন গাৰ্গৰ প্ৰতিকৃতি তাত ৰখা হৈছে। তাতেই যথেষ্ট ভিৰ আমি দেখুৱাই আছোঁ যে শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এই প্ৰশাসনেও যথেষ্ট তৎপৰতাৰে কাম কৰি আছে। এই জুবিন গাৰ্গৰ ঘৰৰ চৌহদৰ পৰা এই কাহিলীপুৰা ৰোডলৈ ইয়াত প্ৰায় 250 মিটাৰ দূৰত্ব এই ঠাইডোখৰত বেৰিকেড নিৰ্মাণ কৰি থকা হৈছে। বেৰিকেড নিৰ্মাণ কৰিছে আৰু জুবিন গাৰ্গৰ নশ্বৰদেহ য'ত ৰখা হ'ব তাৰো ব্যৱস্থা কৰা হৈছে। দেখুৱাইছোঁ কেমেৰা পাৰ্চন দেৱজিতে দেখুৱাই আছে। ইয়াত পেণ্ডেলটো নিৰ্মাণ কৰি থকা হৈছে। প্ৰশাসনৰ লোক যথেষ্ট তৎপৰ হৈ আছে। ইয়াৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ ঘৰৰ চৌহদৰ পৰা কাহিলীপাৰা পথলৈ যিখিনি দূৰত্ব আছে প্ৰায় 250 মিটাৰ, এই 250 মিটাৰত নিৰাপত্তা যাতে বিঘ্নিত নহয় তাৰ বাবে বেৰিকেড নিৰ্মাণ কৰা হৈছে। হয় নন্দন, মই উপস্থিত আছোঁ কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহত। আজি মই আবেলি প্ৰায় 4 বজাৰ পৰা উপস্থিত আছোঁ ইয়াত। কিন্তু দেখি আছোঁ 4 বজাৰ পৰা একেই ভিৰ। জুবিন গাৰ্গৰ অনুৰাগীয়ে যথেষ্ট ভিৰ কৰিছে। এই হাজাৰ বিজাৰ লোক, এই আমি কেমেৰা পাৰ্চন চৰতে দেখুৱাই আছে যে হাজাৰ বিজাৰ লোক গেটৰ বাহিৰৰ দৃশ্য দেখাই আছোঁ। এফালেদি এইখন গেটেৰে প্ৰৱেশ কৰিছে আৰু আনখন গেটেৰে ওলাই গৈছে। ইয়াতে জুবিন গাৰ্গৰ প্ৰতিকৃতি ৰখা হৈছে। প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জনাই সকলো লোক ওলাই গৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি ইয়াত উপস্থিত হৈছে। ইতিমধ্যে আমি শুনিছোঁ, আমি নিউজ লাইভৰ দৰ্শকসকলে নিশ্চয় শুনিছে, মহানগৰ আৰক্ষী আয়ুক্তৰ ভাষ্য। তেখেতে অনুৰোধ জনাইছে যাতে কোনেও উদ্ভণ্ডালি নকৰে আৰু যিসকলে উদ্ভণ্ডালি কৰে সেইসকল জুবিন গাৰ্গৰ প্ৰকৃত অনুগামী নহয়, এই কথা তেওঁ প্ৰকাশ কৰিছে। আৰু আমি ইয়াত দেখিছোঁ কিছু সময় পূৰ্বে 2জন যুৱকে উদ্ভণ্ডালি কৰিছিলে, তেওঁলোকক আৰক্ষীয়ে বুজাই বঢ়াই ইয়াৰ পৰা খেদি পঠিয়াইছে। কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি দেখি আছোঁ যে অতি শান্তিপূৰ্ণভাৱে, অতি শৃংখলাবদ্ধভাৱে জুবিন গাৰ্গৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰিছে আৰু তেওঁৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ওলাই গৈ আছে। শান্তিপূৰ্ণ পৰিৱেশ। প্ৰায় ইয়াৰ পৰা 200 মিটাৰ দূৰলৈ মই কিছু সময় পূৰ্বে পদব্ৰজে গৈছিলোঁ, দেখিছিলোঁ যে লানি নিচিকা ভিৰ, খোজ দিবলৈ ঠাই নাই। আহিয়ে আছে জুবিন গাৰ্গৰ অনুৰাগী গৈ আছে। ইয়াতে যেন জুবিন গাৰ্গৰ পদৰেণু শুঙিবলৈ আহিছে, পদৰেণু আছে এই কথা তেওঁলোকে জুবিন গাৰ্গে খোজ দিয়া মাটি চুই চাব, এই ধৰণৰ এটা আৱেগ গোটেই জুবিন গাৰ্গৰ অনুৰাগীৰ মাজত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। কেমেৰা পাৰ্চন চৰতে দেখুৱাই আছে এয়া প্ৰতিকৃতি ৰখা হৈছে। ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, প্ৰতিকৃতিক শ্ৰদ্ধা জ্ঞাপন কৰিছে যে তেওঁলোকৰ জনপ্ৰিয় শিল্পীগৰাকীক। আৰু এইদৰে জনাই তেওঁলোকে আহিছে গৈছে। ইয়াতে দুটা কথা হৈছে যে জুবিন গাৰ্গৰ হেৰুওৱা দুখ আৰু লগতে কি পৰিস্থিতিত কেনেদৰে তেওঁ হেৰাব লগা হ'ল সেই লৈ এটা যিটো মানুহৰ ক্ষোভ, বিশেষকৈ আয়োজক নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক সমিতিৰ প্ৰতি যিটো ক্ষোভ, সেই ক্ষোভো ইয়াত প্ৰকাশ কৰা দেখা গৈছে। তেওঁলোকে ন্যায় বিচাৰ কৰি ইয়াত শ্লোগান দিয়া দেখা গৈছে। আমি দেখিছোঁ ঘণ্টা জুৰি লক্ষ্য কৰি আছোঁ
যিসকল অনুগামী আহিছে তেওঁলোকে চকুলো টুকি টুকি এই ন্যায় বিচাৰিছে। জুবিন গাৰ্গ কি পৰিস্থিতিত জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল এই সন্দৰ্ভত যাতে ন্যায় প্ৰদান কৰে ইয়াৰ দাবী উত্থাপন কৰিছে। আৰু একাংশ অনুগামীয়ে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি আছে। আমি দেখুৱাই আছোঁ এয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে জুবিন গাৰ্গৰ বাসগৃহ কাহিলীপাৰাৰ বাসগৃহৰ চৌহদত। আমি দেখুৱাই আছোঁ নন্দন। এয়া চৰতে দেখুৱাই আছে পৰিৱেশ। কেমেৰা পাৰ্চন চৰতে দেখুৱাই আছে অনুগামীসকল এখন গেটেৰে প্ৰৱেশ কৰিছে আৰু আন এখন গেটেৰে ওলাই গৈছে। অতি শৃংখলাবদ্ধভাৱে সকলো আহিছে আৰু গৈছে। কোনো ধৰণৰ উদ্ভণ্ডালি এতিয়ালৈকে আমি লক্ষ্য কৰা নাই, তেনেকুৱা দেখা নাই। আৰু মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত ইতিমধ্যে আহ্বান জনাইছে যাতে কোনেও উচ্ছৃংখল পৰিৱেশ সৃষ্টি নকৰে আৰু যিসকলে কৰে তেওঁলোক প্ৰকৃততে জুবিন গাৰ্গৰ অনুৰাগী নহয়। তেওঁলোক অনুৰাগী নহয় বুলি তেওঁলোকক ঠাৱৰ কৰা হ'ব, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব, বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু ইতিমধ্যে আমি কিছু সময় পূৰ্বে দেখিছিলোঁ দুজন যুৱকে আহি উদ্ভণ্ডালি কৰিছিল, কিন্তু আৰক্ষীয়ে বুজাই বঢ়াই তেওঁলোকে একেবাৰে পঠিয়াই দিছে। আৰু তাৰ পৰৱৰ্তী সময়ত আমি কোনো ধৰণৰ তেনেকুৱা উচ্ছৃংখল উদ্ভ্ৰান্ত পৰিৱেশ দেখা নাই। অতি শান্তিপূৰ্ণভাৱে আহিছে জুবিন গাৰ্গৰ অনুৰাগীসকল আৰু তেওঁ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ওলাই গৈছে। যথেষ্ট নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা কোনেও যাতে উদ্ভণ্ডালি কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।